গুজৰাটৰ কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ 19খন জিলাৰ 89টা সমষ্টিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া কাইলৈ ভাগ্য নিৰ্ণয় হ'ব 788 গৰাকী প্ৰাৰ্থী প্ৰায় 2 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ 79খন আসনৰ 58খন আসনত আছে বৰ্তমান বিজেপি দখলত কংগ্ৰেছৰ দখলত আছে 26খনকৈ আসন এবাৰ বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাইছে আম আদমি পাৰ্টিয়ে গুজৰাটৰ হাই ভোল্টেজ নিৰ্বাচনৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে এই মুহূৰ্তৰ সমগ্ৰ দেশবাসী গুজৰাটত অহা 5 ডিসেম্বৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 8 ডিসেম্বৰত গুজৰাটৰ লগতে হিমাচল প্ৰদেশ বিধানসভাৰো ভোট গণনা সম্পন্ন কৰা হ'ব গুজৰাট দখল কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে শাসকীয় দল বিজেপিয়ে বিগত 20 দিনত 160খন জনসভা আৰু ৰোড শ্ব'ৰ আয়োজন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে কাইলৈ অনুষ্ঠিত হ'ব গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অহা 5 ডিসেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 93টা সমষ্টিত 833 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লক্ষণীয় বিষয় যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 163 গৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে নানান ধৰণৰ অপৰাধমূলক গোচৰ পূৰ্বৰ অন্যান্য নিৰ্বাচনৰ তুলনাত এবাৰ গুজৰাট বিধানসভাৰ নিৰ্বাচনত ফৌজদাৰী গোচৰত অভিযুক্ত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট পৰিমাণে বেছি সম্ভৱতঃ এইবাৰে সৰ্বাধিক সংখ্যক প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ জড়িত থকাৰ তথ্য পোহৰ আহিছে আৰু দ্বিতীয় পৰ্যায়ত 833 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 245 গৰাকী প্ৰাৰ্থীয়ে হৈছে কোটিপতি এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ নামৰ সংস্থাটোৱে চলোৱা সমীক্ষাত গুজৰাট বিধানসভাৰ চলিত নিৰ্বাচনত এই তথ্য পোহৰ আহিছে উল্লেখযোগ্য যে দুইটা পৰ্যায়ৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিৰ সৰ্বাধিক 61 গৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ 60 গৰাকী আৰু বিজেপিৰ 32 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ আৰু অপৰাধমূলক গোচৰ থকা এইসমূহ প্ৰাৰ্থীয়ে এই মুহূৰ্তত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে